হীৰেণ গোহাঁই বা হীৰেণ গোহাঁইৰ দৰে ব্যক্তিসকলক বিজেপিয়ে আৰবান নক্সাল বুলি কয়। তেওঁলোকে এনাৰ্কি বিচাৰে, এনাৰ্কি মানে নৈৰাজ্যবাদ বিচাৰে, শৃংখলিত সমাজখন তেওঁলোকে নিবিচাৰে। আজি হীৰেণ গোহাঁই এই বয়সতো ল'ৰা ছোৱালীক কয় আন্দোলন কৰক, আৰু লগত কয় মই কিন্তু নকৰোঁ। যুৱক যুৱতী আন্দোলন কৰিব, তেওঁ কিন্তু লগত কয় মই নকৰোঁ। কয় আমি আন্দোলন কৰিব শিকাওঁহে, আমিতো নিজে আন্দোলন নকৰোঁ। তাৰমানে এই মানুহজনৰ চাইকলজি কেনেকুৱা হ'ব পাৰে। হীৰেণ গোহাঁই ওলাল যেতিয়া, আগত যদি মীৰা বৰঠাকুৰ 5 লাখত হাৰা কথা আছিল, এতিয়া হীৰেণ গোহাঁই ওলাল কাৰণে আমি 6 লাখত হৰুৱাম মীৰা বৰঠাকুৰ। হীৰেণ গোহাঁই বা হীৰেণ গোহাঁইৰ দৰে ব্যক্তিসকলক বিজেপিয়ে আৰবান নক্সাল বুলি কয়। তেওঁলোকে এনাৰ্কি বিচাৰে, এনাৰ্কি মানে নৈৰাজ্যবাদ বিচাৰে, শৃংখলিত সমাজখন তেওঁলোকে নিবিচাৰে। আজি হীৰেণ গোহাঁই এই বয়সতো ল'ৰা ছোৱালীক কয় আন্দোলন কৰক, আৰু লগত কয় মই কিন্তু নকৰোঁ। যুৱক যুৱতী আন্দোলন কৰিব, তেওঁ কিন্তু লগত কয় মই নকৰোঁ। কয় আমি আন্দোলন কৰিব শিকাওঁহে, আমিতো নিজে আন্দোলন নকৰোঁ। তাৰমানে এই মানুহজনৰ চাইকলজি কেনেকুৱা হ'ব পাৰে। হীৰেণ গোহাঁই ওলাল যেতিয়া, আগত যদি মীৰা বৰঠাকুৰ 5 লাখত হাৰা কথা আছিল, এতিয়া হীৰেণ গোহাঁই ওলাল কাৰণে আমি 6 লাখত হৰুৱাম মীৰা বৰঠাকুৰ। হীৰেণ গোহাঁই বা হীৰেণ গোহাঁইৰ দৰে ব্যক্তিসকলক বিজেপিয়ে আৰবান নক্সাল বুলি কয়। তেওঁলোকে এনাৰ্কি বিচাৰে, এনাৰ্কি মানে নৈৰাজ্যবাদ বিচাৰে, শৃংখলিত সমাজখন তেওঁলোকে নিবিচাৰে। আজি হীৰেণ গোহাঁই এই বয়সতো ল'ৰা ছোৱালীক কয় আন্দোলন কৰক, আৰু লগত কয় মই কিন্তু নকৰোঁ। যুৱক যুৱতী আন্দোলন কৰিব, তেওঁ কিন্তু লগত কয় মই নকৰোঁ। কয় আমি আন্দোলন কৰিব শিকাওঁহে, আমিতো নিজে আন্দোলন নকৰোঁ। তাৰমানে এই মানুহজনৰ চাইকলজি কেনেকুৱা হ'ব পাৰে। হীৰেণ গোহাঁই ওলাল যেতিয়া, আগত যদি মীৰা বৰঠাকুৰ 5 লাখত হাৰা কথা আছিল, এতিয়া হীৰেণ গোহাঁই ওলাল কাৰণে আমি 6 লাখত হৰুৱাম মীৰা বৰঠাকুৰ।